পেশেন্টটো আমাক ইমাৰ্জেঞ্চি লৈ আহিলে। পেশেন্টটো আপোনাৰ এইখিনি ৰামপুৰৰ সেইখিনিত এক্সিডেণ্ট হোৱা বুলি কৈছে। আমাৰ তাত যেতিয়া লৈ আছে কণ্ডিশ্যনটো একেবাৰে বেয়া, আনকনচিয়াছ হৈ আছে, ইয়ত আছে। আমি যিখিনি ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট ল'ব লাগে আমি সেইখিনি ট্ৰিটমেণ্ট দি পেলাই ইমাৰ্জেঞ্চিৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত পঠাই দিছোঁ। তেওঁ ব্ৰেইনত আঘাত আছে, নাকেদি মুখেদি ব্লাড তেজ আহিছে, মানে ব্ৰেইন ইঞ্জুৰি আছে, হেড ইঞ্জুৰি আছে। মই তেওঁৰ এইটো প্ৰফেশ্যনটো মই সোধা নাই, মই সেই বিষয়ে প্ৰফেশ্যনটোৰ বিষয়ে মই নাজানো। মই পেচেণ্টটো মেনেজ কৰাৰ তালতে বেছি সময় জড়িত হৈ আছিলোঁ, গতিকে মই এইটো তেওঁৰ প্ৰফেশ্যন আমি সুধিব পৰা নাই। কণ্ডিশ্যনটো খুবেই বেয়া, মানে বহুত অত্যন্তই বেয়া কণ্ডিশ্যনটো। পেচেণ্টটো আমাক ইমাৰ্জেঞ্চি লৈ আহিলে। পেচেণ্টটো আপোনাৰ এইখিনি ৰামপুৰৰ সেইখিনিত এক্সিডেণ্ট হোৱা বুলি কৈছে। আমাৰ তাত যেতিয়া লৈ আছে কণ্ডিশ্যনটো একেবাৰে বেয়া, আনকনচিয়াছ হৈ আছে, ইয়ত আছে। আমি যিখিনি ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট ল'ব লাগে আমি সেইখিনি ট্ৰিটমেণ্ট দি পেলাই ইমাৰ্জেঞ্চিৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত পঠাই দিছোঁ। তেওঁ ব্ৰেইনত আঘাত আছে, নাকেদি মুখেদি ব্লাড তেজ আহিছে, মানে ব্ৰেইন ইঞ্জুৰি আছে, হেড ইঞ্জুৰি আছে। মই তেওঁৰ এইটো প্ৰফেশ্যনটো মই সোধা নাই, মই সেই বিষয়ে প্ৰফেশ্যনটোৰ বিষয়ে মই নাজানো। মই পেচেণ্টটো মেনেজ কৰাৰ তালতে বেছি সময় জড়িত হৈ আছিলোঁ, গতিকে মই এইটো তেওঁৰ প্ৰফেশ্যন আমি সুধিব পৰা নাই। কণ্ডিশ্যনটো খুবেই বেয়া, মানে বহুত অত্যন্তই বেয়া কণ্ডিশ্যনটো। পেচেণ্টটো আমাক ইমাৰ্জেঞ্চি লৈ আহিলে। পেচেণ্টটো আপোনাৰ এইখিনি ৰামপুৰৰ সেইখিনিত এক্সিডেণ্ট হোৱা বুলি কৈছে। আমাৰ তাত যেতিয়া লৈ আছে কণ্ডিশ্যনটো একেবাৰে বেয়া, আনকনচিয়াছ হৈ আছে, ইয়ত আছে। আমি যিখিনি ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট ল'ব লাগে আমি সেইখিনি ট্ৰিটমেণ্ট দি পেলাই ইমাৰ্জেঞ্চিৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত পঠাই দিছোঁ। তেওঁ ব্ৰেইনত আঘাত আছে, নাকেদি মুখেদি ব্লাড তেজ আহিছে, মানে ব্ৰেইন ইঞ্জুৰি আছে, হেড ইঞ্জুৰি আছে। মই তেওঁৰ এইটো প্ৰফেশ্যনটো মই সোধা নাই, মই সেই বিষয়ে প্ৰফেশ্যনটোৰ বিষয়ে মই নাজানো। মই পেচেণ্টটো মেনেজ কৰাৰ তালতে বেছি সময় জড়িত হৈ আছিলোঁ, গতিকে মই এইটো তেওঁৰ প্ৰফেশ্যন আমি সুধিব পৰা নাই। কণ্ডিশ্যনটো খুবেই বেয়া, মানে বহুত অত্যন্তই বেয়া কণ্ডিশ্যনটো। পেচেণ্টটো আমাক ইমাৰ্জেঞ্চি লৈ আহিলে। পেচেণ্টটো আপোনাৰ এইখিনি ৰামপুৰৰ সেইখিনিত এক্সিডেণ্ট হোৱা বুলি কৈছে। আমাৰ তাত যেতিয়া লৈ আছে কণ্ডিশ্যনটো একেবাৰে বেয়া, আনকনচিয়াছ হৈ আছে, ইয়ত আছে। আমি যিখিনি ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট ল'ব লাগে আমি সেইখিনি ট্ৰিটমেণ্ট দি পেলাই ইমাৰ্জেঞ্চিৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত পঠাই দিছোঁ। তেওঁ ব্ৰেইনত আঘাত আছে, নাকেদি মুখেদি ব্লাড তেজ আহিছে, মানে ব্ৰেইন ইঞ্জুৰি আছে, হেড ইঞ্জুৰি আছে। মই তেওঁৰ এইটো প্ৰফেশ্যনটো মই সোধা নাই, মই সেই বিষয়ে প্ৰফেশ্যনটোৰ বিষয়ে মই নাজানো। মই পেচেণ্টটো মেনেজ কৰাৰ তালতে বেছি সময় জড়িত হৈ আছিলোঁ, গতিকে মই এইটো তেওঁৰ প্ৰফেশ্যন আমি সুধিব পৰা নাই। কণ্ডিশ্যনটো খুবেই বেয়া, মানে বহুত অত্যন্তই বেয়া কণ্ডিশ্যনটো।